নমস্কাৰ, ইংৰাজী নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি গৈ আছোঁ নামচাইৰ টেঙাপানী অভিমুখে। ৰাস্তাৰ দুয়োকাষে থকা সৌন্দৰ্যবোৰ পাৰ কৰি আকৌ এই মাজে মাজে দলং আমি পাৰ হৈ গৈছোঁ। পোনছাতে এয়া আপোনালোকে দেখিবলৈ পাইছে ইমান এটি সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। আকৌ এয়া এখন দলং পাইছোঁ। আৰু এইফালে আমি চৌখামলৈ বুলি যাত্ৰা কৰিছোঁ। পথৰ দুয়োকাষে সুন্দৰ সুন্দৰ ঘৰবোৰ আমি অতিক্ৰম কৰি গৈছোঁ আৰু এয়া চৌখামৰ অৰ্থাৎ বৌদ্ধ মন্দিৰলৈ যোৱা টেঙাপানীৰ যি মন্দিৰ তাৰ প্ৰৱেশদ্বাৰ আমি পাৰ হৈ গৈছোঁ। ইয়াত দৰ্শনকাৰীসকলৰ কাৰণে পাৰ্কিং তথা গাড়ী মটৰ ৰখাবৰ কাৰণে ধুনীয়া সুবিধা আছে আৰু এয়া আমি টিকেট সংগ্ৰহ কৰি লৈছোঁ আৰু মোৰ আগে আগে এয়া মোহন মৰাণ ছাৰ আগবাঢ়ি আছে। ইমান এটা সুন্দৰ পৰিৱেশত দুয়োকাষে চৌপাশে সেউজীয়া গছবোৰ কি যে মনোৰম। ফুলে ফলে জাতিষ্কাৰ মন্দিৰৰ চৌপাশ। বিভিন্ন ঠাইৰ দৰ্শনাৰ্থীসকলে ইয়াত দৰ্শন কৰি ফুৰিছে। আমিও তেওঁলোকৰ সৈতে। এয়া মন্দিৰ গৃহ। কিমান সুন্দৰ পৰিৱেশ, চৌপাশে ফুল আৰু ফুল, সেউজীয়া গছবোৰ। এয়া চাওক কিমান ধুনীয়া এটা পৰিৱেশ। শাৰী শাৰী ফুলৰ মনোমোহা দৃশ্য। ইয়াতে আকৌ পুখুৰী সদৃশ এটি দৃশ্য। মাজত গৌতম বুদ্ধৰ মূৰ্তি। সঁচাই বৰ ভাল লাগে। এনে সেউজীয়া সৌন্দৰ্য শোভাৰ মাজত থাকি কিমান যে আনন্দ ফূৰ্তি লাগে আপোনাসৱে দেখিও অনুমান কৰিব পাৰিছে। আকৌ ইয়াৰ সন্মুখত টকৌ গছৰ দৰে তাল গছৰ দৃশ্য। মাজে মাজে সেউজীয়া ঘাঁহনি। মনবোৰো যেন মন্দিৰৰ কাষত চৌপাশৰ ভিতৰত থাকি মনবোৰ যেন পবিত্ৰ হয়। এয়া তাল গছ। কোনোবাই আকৌ খন্তেক ছাঁহত জিৰাইছে। আমিও মন্দিৰৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। ভিতৰ চোৰাত কিনো আছে তাকে আমি চাবলৈ চেষ্টা কৰিছোঁ। কিমান এটা ধুনীয়া পৰিৱেশৰ মাজত গৌতম বুদ্ধদেৱৰ মূৰ্তি। এইখিনিতে মোহন মৰাণ ছাৰৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহকচোন। ইয়াক গল্ডেন টেম্পুল বুলি কোৱা হয়। বিশেষকৈ বুদ্ধ মূৰ্তি ইয়াত আছে। ইয়াত কেইবাটাও উপাসনা গৃহ আছে আৰু বিশেষকৈ গল্ডেন টেম্পুল হিচাপে ইমান সুন্দৰকৈ ইয়াত ৰাখিছে আৰু এইটো
আমাৰ উপমুখ্যমন্ত্ৰী অৰুণাচলৰ চৌনামী ডাঙৰীয়াৰ উদ্যোগতেই আচলতে এইটো গঢ় লৈ উঠিছে। অৰুণাচল চৰকাৰে সুন্দৰকৈ এইটো নিৰ্মাণ কৰি আছে আৰু ইয়াত থকা মেলাও সুবিধা আছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পৰ্যটকসকল আহি ইয়াত দৰ্শন কৰে। আনকি মিছন চাইনা ফিল্মৰ বাবে জুবিন গাৰ্গে ইয়াতে শ্বুটিং কৰিছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পৰ্যটকসকল আহি ইয়াত ধৰ্মীয় উপাসনা কৰাৰ উপৰিও ইয়াত দৰ্শন কৰে, ধৰ্ম আলোচনা হয় আৰু লগতে সন্ধিয়া সময়ত বিশেষকৈ ইয়াত নাম কীৰ্তনো কৰা হয় আৰু চাৰিওফালে যি আধুনিক আলোকসজ্জা, এই আলোকসজ্জাই মোহময় কৰি তোলে। ইয়াৰ চাৰিওফালে ফুলনি বাৰী আছে, ইয়াত গছ গছনি আছে, থকা মেলাও সুব্যৱস্থা আছে। গতিকে বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে এই মন্দিৰলৈ আগমন ঘটে আৰু বিশেষকৈ নামচাই জিলাৰ টেঙাপানী নদীৰ পাৰত এই মনোমোহা মন্দিৰটো অৱস্থিত আৰু বিশেষকৈ ইয়াত টেঙাপানী নদীৰ নিৰ্মল পানীয়েও ইয়াক শোভা বঢ়াইছে, প্ৰাকৃতিক সৌন্দৰ্যও মনোৰম। চৌপাশ ঘূৰি আহি আমি খন্তেক চাহৰ জুতি লৈছোঁ। লেমন টি, we are drinking with local biscuit. চাহৰ লগত খাবলৈ ইয়াত বিভিন্ন ধৰণৰ মিঠাইৰ মজুত আছে।